যেতিয়া জাতিক বিশ্বাসঘাতকতা কৰা হয়, যেতিয়া জাতিক প্ৰতাৰিত কৰা হয়, অন্যায়ৰ বিৰুদ্ধে মানুহক যেতিয়া সংঘবদ্ধ হৈ ওলাই আহিবলৈ আহ্বান জনোৱা হয় আৰু আহ্বান জনোৱা সেই নেতাসকলেই যেতিয়া ওলোটাহৰ মাৰে, তেতিয়া নিশ্চিতভাৱে মনলৈ আহে জ্যোতিপ্ৰসাদৰ সেই সুন্দৰ কবিতাটি, সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চোৰ কৰি বঢ়াব খুজিছ বল। তেনেই দুজন বিশ্বাসঘাতক আৰু প্ৰতাৰক হৈছে প্ৰাক্তন আছী নেতা আৰু এতিয়াৰ বিজেপি নেতা হোৱা দীপাংকৰ নাথ আৰু প্ৰকাশ দাস। সময় তেতিয়া কা আন্দোলনৰ। তেওঁলোকে আহ্বান কৰিছিল জনগণক সজাগ হ'বলৈ। বিভিন্ন ধৰণৰ উদ্ধৃতি আৰু কবিতাৰে তেওঁলোকে ৰাজপথ কঁপাই তুলিছিল। কা আমি নামানোৰে প্ৰতিধ্বনিৰে আকাশ আৰু বতাহ কঁপাই তুলিছিল তেওঁলোকে। কিন্তু হয়তো তেওঁলোকে সংগোপনে তেওঁলোকৰ লগতেই সম্পৰ্ক ৰাখিছিল যিসকলে এই কাক সমৰ্থন কৰিছিল, এই কাক বলবৎ কৰিবলৈ বিচাৰিছিল। তেওঁলোকৰ আহ্বানৰ প্ৰতি অসমীয়া জনগণেও সমৰ্থন আগবঢ়াইছিল আৰু ওলাই গৈছিল ৰাজপথলৈ। শতসহস্ৰ বাধা নেওচি অসমীয়াই প্ৰতিবাদ কৰিছিল কা আমি নামানো। ৫জনকৈ ডেকা যুৱকো শ্বহীদ হৈছিল এই কা আন্দোলনৰ বাবে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, যিসকলে কাৰ বিৰোধিতা কৰিছিল, যিসকলে মানুহক সজাগ হ'বলৈ আহ্বান জনাইছিল, কাৰ বিৰুদ্ধে সক্ৰিয় হ'বলৈ আহ্বান জনাইছিল, তেওঁলোকে কিয় বিজেপিত যোগদান কৰিলে? কিয় দিনত তেওঁলোকে কা আন্দোলন কৰি ৰাতি মুখ্যমন্ত্ৰী অথবা বিজেপি নেতাকৰ্মীৰ সৈতে তেওঁলোকৰ গোপন আলোচনা হৈছিল নেকি? কিয় সেই আন্দোলনটোক এঠাইত বন্দী কৰা হৈছিল? এতিয়া লাহে লাহে সেইবিলাক এটা ডাঙৰ প্ৰশ্ন। আন্দোলনটো কিয় সফল নহ'ল সেই কথাও হয়তো অসমীয়াই এতিয়া অনুধাৱন কৰিছে। এই কাৰণেই হয়তো আন্দোলনটো সফল নহ'ল, যিসকল নেতাই সংগোপনে এটা শক্তিৰ লগত, যিটো শক্তিয়ে কাক সমৰ্থন কৰে বা কাক বলবৎ কৰিবলৈ বিচাৰে, সেই শক্তিটোৰ লগত তেওঁলোকে গোপনে সংগোপনে তেওঁলোকৰ লগত মিত্ৰতা স্থাপন কৰে আৰু দিনত তেওঁলোকে প্ৰতিবাদ কৰাৰ ভাও জোৰে। দীপাংকৰ নাথ আৰু প্ৰকাশ দাসৰ এই কাৰ্যকলাপে প্ৰমাণিত কৰিব বিচাৰে নেকি যে অসমীয়া মানুহৰ আৱেগৰ কোনো মূল্য নাই, অসমীয়া মানুহৰ আন্দোলনৰ কোনো মূল্য নাই, তথা অসমীয়া শ্বহীদৰ কোনো মূল্য নাই? তেওঁলোকৰ কাম আৰু তেওঁলোকৰ কাৰ্যই এয়াই প্ৰমাণিত কৰে নেকি? তেওঁলোকে বিজেপিলৈ গৈ কোনো পাপ কৰা নাই, কিন্তু নিশ্চিতভাৱে তেওঁলোকে অসমীয়া জাতিৰ লগত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে। কিয়নো অকল তেওঁলোকেই বিজেপিত যোৱা নাই, বিজেপিলৈ গৈছে অংকিতা দত্ত আৰু বিস্মিতা গগৈৰ দৰে প্ৰাক্তন কংগ্ৰেছী নেত্ৰী। কিন্তু প্ৰশ্ন আমি তেওঁলোকক কৰা নাই, প্ৰশ্ন কৰিছোঁ প্ৰকাশ দাস আৰু দীপাংকৰ নাথক। এই কাৰণেই প্ৰশ্ন কৰা হৈছে কাৰণ তেওঁলোকে এটা জাতীয় সংগঠনত থাকি অসমীয়া জাতিৰ আৱেগ আৰু অনুভূতিৰ নেতৃত্ব লৈছিল। কিন্তু হঠাৎ তেওঁলোকে ৰং সলাই কি প্ৰতিপন্ন কৰিব বিচাৰিছে? প্ৰতিপন্ন এয়াই কৰিছে যে তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই।